এটা সমন্বয়ৰ যাত্ৰা ৩৬ বছৰ ধৰি এটা সমন্বয় বাৰ্তা গোটেই অসমলৈ দি থকা হৈছে। হাজোৱে সমগ্ৰ অসমত এটা বাৰ্তা দিছে আৰু বাৰ্তাটো হ'ল বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। আৰু অসমত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, ইয়াত কোনো মৌলবাদীৰ স্থান নাই, কেৱল খিলঞ্জীয়াবাদৰ স্থান আছে। এই শক্তিশালী বাৰ্তাৰে আমি জাতীয় জীৱনক সমৃদ্ধ কৰি আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিম, এই সংকল্প আৰু হাজোৰ পৰা ৩৬ বছৰ ধৰি এই বাৰ্তা দি থকা হৈছে আৰু এই বাৰ্তাৰ জৰিয়তে আমি অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিম। হাজোৱে আগবঢ়োৱা আদৰ্শ সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে অনুকৰণীয়। সমগ্ৰ ৰাইজে এই কথা স্বীকাৰ কৰিছে যে হাজোৱে এটা বাৰ্তা দিছে। হাজোৰ মণিকোট উৎসৱ আৰু অসমৰ জাতীয় জীৱনৰ সকলো স্তৰৰ জনতাক লৈ বিভিন্ন জনজাতি জাতি জনগোষ্ঠীৰে আমাৰ অসমীয়া জাতিটো গঠিত হৈছে। এই মণিকোট উৎসৱৰ এই সমন্বয়ৰ যি আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হ'ব, ইয়াৰ পৰা এটাই মাত্ৰ লক্ষ্য যে জাতি প্ৰথম ধৰ্ম দ্বিতীয়। আমি সকলোৱে অসমীয়া আৰু অসমীয়াটো আমাৰ মাজত সকলোৰে মাজত আমি বিচাৰোঁ অসমীয়া পৰিচয়ৰ সৈতে আমি শক্তিশালী ৰূপত আগবাঢ়ি যাব লাগিব আৰু জাতিটোৱে আহিব লগা সময়ত বিশ্ব দৰবাৰত নিজক শক্তিশালী জীয়া জাতিৰ ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব। এই সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত আজি অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লোক আহিছে, ধৰ্মাৱলম্বী লোক আহিছে আৰু যিটো পৰম্পৰা বিংশ শতিকাৰ অন্তিম দশকৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই দায়িত্ব লৈ এই সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা হাজোৰ মণিকোট উৎসৱ পালন কৰি আহিছে। আহিব লগা দিনতো এই ধাৰা অক্ষুণ্ণ থাকিব লাগিব। ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। লক্ষ্য এটাই যে আমাৰ মাজত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, সাম্প্ৰদায়িক চিন্তা চেতনাক আঁতৰাই ৰাখি জাতিটোক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগিব। সেই লক্ষ্যৰে সৈতে এই গোটেই প্ৰক্ৰিয়াটোত সকলোকে আহিব লগা দিনতো অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।